মেট্ৰিকৰ কাকত ফাদিল কাণ্ড চৰকাৰৰ ব্যৰ্থতা বিধানসভাত আনুষ্ঠানিক বিবৃতিৰে ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰী মেট্ৰিকৰ কাকত প্ৰথমে কোনটো নম্বৰৰ পৰা ভাইৰেল হৈছিল ৩০০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল ফাদিল হোৱা বিজ্ঞানৰ প্ৰশ্ন কাকত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰই মেলিছিল প্ৰশ্ন কাকতৰ বজাৰ অৰ্থাৎ বিগত বৰ্ষটো একেটা চক্ৰৰ পৰা প্ৰশ্ন কাকত লাভ কৰি ছাত্ৰকেইজনে দিছিল মেট্ৰিক চৌদিশে সমালোচনাৰ জোৱাৰ প্ৰতিটো কথাত মাত দিয়া মুখ্যমন্ত্ৰীয়ে অৱশেষত ৪ দিন পিছত অসম বিধানসভাত দিলে বিবৃতি কাকত ফাদিল হ'ব নালাগিছিল ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰিছো সেৱাৰ সংস্কাৰৰ প্ৰয়োজন নাই সেৱাক যিমানে সংস্কাৰ কৰিলেও পৰীক্ষাৰ আগত প্ৰধান শিক্ষকক প্ৰশ্ন কাকত দিবই লাগিব শিক্ষক সমাজে এনে গঢ়িত কামত জড়িত হলে উদক হেতাৰখীয়া পতা হ'ব সেৱা জড়িত নহয় ব্যক্তি জড়িত হ'ব পাৰে অৰ্থাৎ যিকোনো মুহূৰ্তত সেৱাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে যে মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন লিক হ'ব নালাগিছিল আৰু এই লিক হোৱা মই ভাবো যে কৰবাত নহয় কৰবাত আমাৰ ব্যৰ্থতাকে খুচাই মুখ্যমন্ত্ৰী হিচাপে সেই ব্যৰ্থতাৰ দায়িত্ব মই স্বীকাৰ কৰিছো সেৱাক যেতিয়া এনে গঢ়িত কামত লিপ্ত হৈ পৰে তেতিয়া সেৱা বা শিক্ষা মন্ত্ৰীৰ ভূমিকাই কিমান গৌণ তাক আমি নিজে অনুভৱ কৰিব পাৰো যাক চিন্তা কৰি হেতাৰখীয়া হৈ পৰে তেতিয়া সমাজে গ্লানিৰ পৰ্যায়লৈকে নিৰন্তৰ গতি কৰে আৰু যদি কয় যে মোক কোনোবাই আৰু ওপৰত সহায় কৰিছে সেই ব্যক্তিজনৰ বিৰুদ্ধে শাস্তি লোৱা হ'ব সেৱা এটা অনুষ্ঠান সেৱাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো কোনো কথা নাই কোনোবা এজন ব্যক্তি ক'বাত জড়িত হ'ব পাৰে এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড কোন অসমৰ এখন বিদ্যালয়ৰ এজন বিশেষ চেণ্টাৰ ইনচাৰ্জ আৰু সহযোগিতাত তেওঁলোকৰ লগত ৩-৪ জন শিক্ষক জড়িত হৈ আছিল আৰু আজি আমি এই গোটেই ঘটনাটো অসম আৰক্ষীয়ে ক্ৰেক কৰিব পাৰিছে শিক্ষক কেইজনক চিনাক্তকৰণ কৰা হৈছে চিনাক্তকৰণ কৰিব পাৰিছো আৰু একজেক্ট লোকেটো কৰিব পাৰিছো হয়তো অহাকালি বা আজি গধূলি ইয়াৰ বিষয়ে আৰক্ষী ডিজিপি আপোনালোকক জনাব পেপাৰ প্ৰথমে কোন নম্বৰৰ পৰা হৈছিল ফাদিল কাণ্ডৰ নাভি কেন্দ্ৰ বিচাৰি CIDৰ চলিছে জোৰদাৰ অভিযান লিখিছে হোৱাটছএপলৈ 4টাকৈ ৱালেটেৰে ধনৰ লেনদেন হোৱাৰ বিস্ফোৰক তথ্য লাভ আৰক্ষীৰ ধনৰ লেনদেনৰ উৎস বিচাৰি মুম্বাইলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে তেওঁলোকক সোধবোজ কৰা হ'ল তেওঁক কেনেকৈ কোনে দিছিলে তেনেকৈ কৰি কৰি আমি কিছু ক্ষেত্ৰত 5টা কিছু ক্ষেত্ৰত 6টা কিছু ক্ষেত্ৰত 7টা লেয়াৰ পাইছোঁ আৰু এতিয়ালৈকে আমি যেটো খবৰ পাইছোঁ এই খবৰৰ ভিত্তিত কৰবাত 100 টকা কৰবাত 200 টকা ম্যাক্সিমাম এতিয়ালৈকে খবৰ পোৱা মতে 300 টকা 3000 টকালৈকে প্ৰায় 5টা 6টা চেনেলৰ পেপাৰটো অৰিজিনালি ক'ৰ পৰা লোড হৈছিল সেই বিষয়ে আমি হোৱাটছএপক আমাক ইনফৰমেশ্যন দিবলৈ ৰিকুৱেষ্ট কৰিছোঁ ই ৱালেট ধৰক পেটিএম আছে তাৰপিছত জিপে আছে তেনেকুৱা 4টামান ৱালেট এইটোত ইনভলভ হৈ আছে যেটো ৱালেটৰ জৰিয়তে ট্ৰানজেকশ্যনটো হৈছে তাতো আমি সেই বস্তুটো লিখিছোঁ আমি গোটেই ট্ৰানজেকশ্যনৰ হিষ্ট্ৰী তেওঁলোকৰ পৰা বিচাৰিছোঁ কেনেকৈ চেণ্টাৰ ইনচাৰ্জ থাকিব পাৰে পেপাৰ ফাদিলৰ আঁৰত স্কুল ইন্সপেক্টৰৰ পৰা চেণ্টাৰ ইনচাৰ্জে প্ৰশ্ন কাকতসমূহ লৈ আহে থানালৈ থানাত কেৱল প্ৰশ্ন কাকতসমূহ ৰখা হয় সকলো চাবি কাঠি থাকে চেণ্টাৰ ইনচাৰ্জৰ হাতত আৰু সেই কাৰণে হাউৰি দেৱী চেৰাগীৰ প্ৰধান শিক্ষক জ্যোতিৰেখা বৰগোহাঁই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জ্যোতিৰেখা বৰগোহাঁই আছিল চেণ্টাৰ ইনচাৰ্জ এটা পেকেট এটা কম আছে তেনেকৈ আচলতে পুলিচ ষ্টেচন যেতিয়া এবাৰ ৰিচেক কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে পেকেট এটা কমি আছিল সেৱা যেতিয়া দিছিল তেতিয়া 42টা ডুবুলা আছিল না তাত চেণ্টাৰ ইনচাৰ্জেটো অ'কে বুলি দিছিলে আমি চেক কৰাৰ পিছত মেছেজ দিব দিওঁ গ্ৰুপত যে হয় কাৰণ আমিতো নাযাওঁ চেক কৰিবলৈ চেণ্টাৰ ইনচাৰ্জে নিজে চেক কৰে
চেক কৰি পেলাই অ'কে আছে নে নাই সেইটো আমাক জনায়। চেণ্টাৰ ইনচাৰ্জ আছিল জ্যোতিৰেখা বৰুৱা। হয়, জ্যোতিৰেখা বুঢ়াগোহাঁই তেওঁতো অ'কে বুলিয়ে কৈছিলে। বাইদেউ কিবা কাৰণত মিষ্টেক হ'ব পাৰে নেকি সেবাৰ? আমি এতিয়া ধৰক বাইদেৱে সেই সময়ত কাউণ্ট কৰি পুত্ৰক দেখা কৰিবৰ বাবে CIDৰ কাৰ্যালয়ৰ বাহিৰত অভিভাৱকৰ ভিৰ। গ্ৰেপ্তাৰ হোৱা ছাত্ৰসকলৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। 16-17 বছৰীয়া সিহঁতে হোৱাটছএপত কাৰ পৰা পঠিয়ালে সিহঁতেও কোনোবা বোলে শ্বেয়াৰ কৰিলেও হ'ব চাগে। নাই ল'ৰাটো 18 বছৰ কি 11 ফাৰ্ষ্ট ইয়ে ডিব্ৰুগড় চলবুকৰ আছিলে আমিতো নাজানো সেইবোৰ। অৰ্থাৎ যোৱা বৰ্ষত সেই লিংকটোৰ পৰাই ছাত্ৰসকলে লাভ কৰিছিল মেট্ৰিকৰ প্ৰশ্ন কাকত। অভিজাত বিদ্যালয়ৰ ছাত্ৰই এনেদৰে বৃদ্ধি কৰে নেকি নম্বৰ? তলব্ৰুক একাডেমীৰ সঞ্চালক আৰু শিক্ষকৰ মোবাইল ফোন জব্দ কৰা হৈছে। ইপিনে সেবা কৰ্তৃপক্ষৰ উপস্থিতিত CIDৰ কাৰ্যালয়ত খোলা হৈছে উজনি অসমৰ জিলাসমূহৰ পৰা অহা জব্দ কৰা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতৰ টোপোলাসমূহ। কেৱল প্ৰিণ্টিং প্ৰশ্ন কাকতৰ পৰাই নহয়, প্ৰস্তুত কৰাৰ সময়তে লিক হৈছিল প্ৰশ্ন কাকত। তেজপুৰ, ধেমাজি সহ চাৰিদুৱাৰৰ পৰা আটক হোৱা ছাত্ৰজনৰ পৰাই CIDয়ে লাভ কৰিছে এই তথ্য। ভিডিঅ' জাৰ্নেলিষ্ট ৰামুৰ সৈতে জোনজ্যোতি দত্ত বৰাৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।